চিন্তাধাৰা তেওঁলোকৰ ভাল হয় আৰু এইটো কাৰণে এই শিশুসকলৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চিন্তা কৰিছিলে আৰু সেইকাৰণে অসমত 10,000ৰ অধিক মডেল অংগনবাড়ী চেণ্টাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত আমি অসমবাসীয়ে পাবলৈ সক্ষম হৈছোঁ আৰু পলাশবাৰীৰ সমষ্টিত প্ৰায় 65টা আমাৰ বহুখিনি কনষ্ট্ৰাকশ্যন এতিয়াও চলি আছে 65ৰো অধিক আমি মডেল অংগনবাড়ী চেণ্টাৰ আমি পাবলৈ সক্ষম হৈছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত আৰু ইতিমধ্যে প্ৰথম যিটো ফেজ আছে প্ৰথম ফেজত আমি 16টা মডেল অংগনবাড়ী চেণ্টাৰ পাবলৈ সক্ষম হৈছিলোঁ আৰু সেই 16টা যি মডেল অংগনবাড়ী চেণ্টাৰ আমাৰ সকলোৰে প্ৰচেষ্টাত ধুনীয়া এটা অসমত আমি A++ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি সমীক্ষা আছিলে আমি পলাশবাৰী সমষ্টিয়ে আমি A++ পাবলৈ সক্ষম হৈছিলোঁ গোটেই অসমত মাত্ৰ 5টা সমষ্টিয়ে A++ পাবলৈ সক্ষম হৈছিল তাৰে লোৱাৰ আসামত অকল পলাশবাৰী সমষ্টি বাকী চব আমাৰ মাজুলী সমষ্টিয়ে পাইছিলে টিংখাং সমষ্টিয়ে পাইছিলে আৰু এটা সমষ্টি আছিলে আপাৰ আসামৰ আমাৰ বিনোদ হাজৰিকা ডাঙৰীয়া সমষ্টি আমাৰ লাহোৱাল সমষ্টি টোটেল 5টা সমষ্টিয়ে আমাৰ এই A++ পাইছিলে আমাৰ পলাশবাৰী সমষ্টি A++ পাবলৈ সক্ষম হৈছিলে মই আশা কৰিছোঁ যে এইবাৰ যি কনষ্ট্ৰাকশ্যন চলি আছে এই কনষ্ট্ৰাকশ্যন সমাপ্ত হ'লে আমি যাতে সেই সেম বঁটাটো আমি পাব পাৰোঁ তাৰ কাৰণে মই সকলোকে মই যিখিনি আমাৰ কৰ্তব্য সেই কৰ্তব্য যাতে আমি পালন কৰোঁ আৰু ইতিমধ্যে সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ সন্তুষ্ট হৈ পেলাই যি চেণ্ট্ৰেলি যি অসমৰ যি অংগনবাড়ী চেণ্টাৰৰ যি উন্মোচন কাৰ্য আছে সেই উন্মোচন কাৰ্যটো পলাশবাৰী সমষ্টিতে আয়োজন কৰা হৈছিল গোটেই অসমৰ অংগনবাড়ী চেণ্টাৰ পলাশবাৰী সমষ্টিৰ পৰা উন্মোচন কৰিছিলে আৰু আমাৰ যিটো পইতাহিতিত যিটো অংগনবাড়ী চেণ্টাৰ বনোৱা হৈছিলে সেইটো অসমৰ ভিতৰত এটা মডেল অংগনবাড়ী চেণ্টাৰ হিচাপে প্ৰতিষ্ঠিত হৈছিলে চ' মই আশা কৰিছোঁ যে যি উদ্দেশ্যলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ ফাইনেন্স মিনিষ্টাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ মাননীয় মন্ত্ৰী অজন্ত নেম বাইদেউ সকলোৰে যি উদ্দেশ্য এটাই উদ্দেশ্য যে আমি শিশুসকলক এতিয়াৰ পৰা ভাল এটা পৰিৱেশ দি পেলাই তেওঁলোকক আগবঢ়াই লৈ যাব লাগে আৰু মই আশা কৰিছোঁ যে আমাৰ এনৰলমেণ্টটো ক'ৰবাত অলপ কমি আছিলে বহু গাৰ্জেনে এতিয়াও নাজানে যে আমাৰ নতুন শিক্ষানীতি মতে অংগনবাড়ী চেণ্টাৰসমূহত পঢ়াটো বাধ্যতামূলক সেইখিনি এৱাৰনেছ আমি এতিয়াও কৰিব বাকী আছে যদিও অলপ চলপ বাঢ়িছে এনৰলমেণ্ট আমাৰ যথেষ্ট নহয় আৰু যিহেতু আমাৰ ইয়াৰ ওচৰতে যথেষ্টখিনি শিশু আছে মই জনাত ইয়াতে এইটো অংগনবাড়ী চেণ্টাৰত 20টা শিশু আছে মই আশা কৰিম যাতে এনৰলমেণ্টটো বাঢ়ে আৰু সকলোৱে যাতে ইয়াৰ পৰা উপকৃত হয় মই বেছি দীঘলীয়া নকৰোঁ পুনৰবাৰ আপোনালোক আটাইকে মোৰ শ্ৰদ্ধা আৰু মৰম জ্ঞাপন কৰি আজিৰ এই মডেল অংগনবাড়ী চেণ্টাৰটো শুভ উদ্বোধন হোৱা বুলি ঘোষণা কৰি মই মোৰ শুভ বক্তব্যৰ সামৰণি মাৰিছোঁ আৰু লগতে সকলোকে মই ভাল এটা কথা ক'ব জানো এটা বিশেষ দিন আজি আমাৰ বিশেষকৈ আমাৰ বৃহত্তৰ পলাশবাৰী সমষ্টিৰ কাৰণে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত আমি গোটেই বৃহত্তৰ পলাশবাৰী সমষ্টিয়ে সম জিলাৰ আমি পাবলৈ সক্ষম হৈছোঁ আজি অসমত 19টা সম জিলাৰ কাৰ্যালয় মুকলি হ'ব তাৰে ভিতৰত পলাশবাৰী সমষ্টিত আমাৰ সম জিলাৰ কাৰ্যালয় মুকলি হ'ব আমাৰ যে আগৰ যি চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ প্ৰাংগণ তাতে আমাৰ এই সম জিলাৰ কাৰ্যালয়টো স্থাপন কৰা হৈছে আৰু আজি এই সম জিলাৰ কাৰ্যালয় সম উদ্বোধন হ'ব আজিৰ পৰাই কাৰ্যক্ষম হ'ব সম জিলাৰ কাৰ্যালয় আৰু অহা 15 আগষ্টে এইবাৰ সম জিলাৰ কাৰ্যালয় জিলা হিচাপে ইয়াতে অনুষ্ঠিত কৰা হ'ব আৰু এইটো কাৰণে আজি যেটো এটা বিশেষ কাৰ্যসূচী আমি মই সকলোকে আহ্বান জনাইছোঁ তালৈ যাতে আমি সকলোৱে যাওঁ পজিটিভলি দিনৰ 2টা বজাত এতিয়া আমাৰ সেই শুভ উদ্বোধনী কাৰ্যসূচী হ'ব আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই সমাজ জিলাৰ কাৰ্যালয়টো বনোৱাৰ কাৰণে ইতিমধ্যে 18 কোটি টকা এটা চেংচন কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই বেছি দীঘলীয়া নকৰি পুনৰবাৰ আপোনালোকক সেই 2টা বজাৰ কাৰ্যসূচীত লগ পাম তাকে কৈ মই মোৰ শুভ বক্তব্য সামৰণি মাৰিছোঁ Stay informed, stay ahead. News NE 365.